হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড, গুড মৰ্ণিং। আজি মই শিৱ বাবাৰ পৰিয়ালটো দেখুৱাইছোঁ। তেওঁৰ বিষয়ে যে ক'ব বিচাৰিছোঁ আজি দুআষাৰ। এই যে আজি জুলাই মাহৰ আৰু যোৱা শনিবাৰৰ পৰা অমৰনাথ যাত্ৰা হৈ আছে, শাৰী পাতি গৈ আছে। আপোনালোকেতো জানেই নহয় আমাৰ ভাৰতবৰ্ষখন কিমান ধাৰ্মিক লোক আছে, আৰু এই তীৰ্থযাত্ৰা বুলি ক'লে লাখ লাখ হাজাৰ মানুহবোৰ গৈ থাকে, তেওঁক দৰ্শনৰ অৰ্থে যায়। তেওঁ সকলোতে বিৰাজমান হৈ আছে, যত জীৱ তত শিৱ বুলি কয় নহয়। গতিকে মই ৰাতিপুৱাতে আপোনালোকৰ আগত দাঙি ধৰিলোঁ। চাওক, এতিয়া 6টা বাজিছে। 6টা বজাৰ লগে লগে মই বাহিৰ হৈ ওলাইছোঁ আপোনালোকৰ আগত। এয়া খুলিছোঁ, দৰজা খুলিছোঁ মোক হাতীয়াই। কিন্তু ৰাতি বৰষুণো পৰিছিল, আপোনালোকৰ সিফালে পৰিছেনে নাই ক'ব। চাওক, ৰাতিপুৱা কিমান শীতল হাৱা বতাহ ল'ব লাগে গাত। উঠাসকলে উঠে, নুঠাসকলেতো নুঠে। এই ফুলৰ পাহ আৰু এই ঔষধৰ গুটি দেখিছে, সৰু ল'ৰা ছোৱালীৰ কাৰণে এই ঔষধ মধাত অনাবৰতে পোৱা যাব। আহিলে ফুলপাহ। গতিকে সকলোৱে এই অমৰনাথ যাত্ৰাত যাবলৈ চেষ্টা কৰিব। অতি পূৰ্বৰ পৰা, অতি পুৰণি কালৰ পৰা আমাৰ ভাৰতবৰ্ষৰ শৰণাৰ্থীসকলে সদায় ভগৱানৰ প্ৰতি ভক্তি কৰি আহিছে, আৰু তীৰ্থযাত্ৰা ক'লে জাক গৈ থাকে নিজৰ দেহটোৰ শুদ্ধ অৰ্থে। গতিকে শিৱ বাবাৰ তাক আশীষ ল'বলৈ যায়। শিৱ বাবা বহুত ভোলা ভালা, অলপতে সন্তুষ্ট হয়। এই মোৰ বেলগছ দুজোপামান উঠিছে, চাওক, বেলগছ নাই। বাবাক হয় পূজা কৰোঁ, বেলগছ ধুনীয়াকৈ উঠিছে, কিন্তু ডাঙৰ হ'ব নাপায়, ছাগলীয়ে খাই দিয়ে। সেইকাৰণে দৰকাৰ ঘৰখনৰ ভিতৰতে এই পূজা পাঠ কৰিবলৈ, বাবা ভোলেনাথক দিবলৈ। আজি সোমবাৰ, তেওঁ সৰ্ণপণ দিবলৈ এই বেলপাত দিলে তেওঁ সন্তুষ্ট হয়। এই এপাহ ছিগিবলৈ